সমগত লোকসভা নিৰ্বাচন আৰু মই বৰ্তমান উপস্থিত আছোঁ যি বৰমা নিকটৱৰ্তী বালি অঞ্চলত আৰু যি উত্তৰ বালিত এইটো এটা মৰাবাগলীয়া নদী আৰু যিটো নদীয়ে আচলতে যোৱা 7 মাহ পূৰ্বে বাৰিষা সময়ত এই মাথৰিটো ছিঙাৰ ফলত আচলতে কেইবাখনো গাঁও পানীৰ তলত ডুব যোৱা দেখিবলৈ পোৱা গৈছে। বিগত সময়ত এই বাৰিষা সময়তো আমি এই অঞ্চলত যি পানী তাণ্ডৱ এই পানীৰে আচলতে বুৰ যোৱা দেখিবলৈ পোৱা গৈছে। আমি সেই সময়তো ND24 সকলক আমি দেখুৱাইছোঁ। কেইবাটাও পৰিয়াল আছে আৰু এই গাঁৱৰ পৰিয়াল লোকে কেনেদৰে অহা যোৱা কৰিছে তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। আছে আমাৰ স্থানীয় লোক কেইজনমান মহিলা আছে। প্ৰথমতে হ'ল কি, যি সময়ত আচলতে চৰকাৰে ঢাক ঢোল বজাই আছিল উন্নয়নৰ নামত, কিন্তু দেখিবলৈ পোৱা গৈছে যে এই বালি অঞ্চলত যিটো সময়ত আচলতে মাথৰিটো ছিঙিছিল আৰু তেনে সময়ত কোনো আচলতে প্ৰতিনিধি ইয়াত খবৰ ল'ব অহা নাই বুলি আচলতে তেওঁলোকে উত্থাপন কৰিছিল। কিন্তু আৰু তিনিমাহ পাছত আচলতে বাৰিষা আহিব আৰু বাৰিষা আহিলে এইসকল জনতাই আচলতে কেনেধৰণে তেওঁলোকে জীৱন যাপন কৰিব আৰু যিহেতু কি তেওঁলোকে কৃষিজীৱী লোক আৰু কৃষিজীৱী লোকসকলে ধৰণৰ আচলতে যি বিধায়কে ধৰি মন্ত্ৰী তেওঁলোকে আচলতে কোনো ধৰণৰ খবৰ নোলোৱাটো ক্ষোভিত হৈছে অঞ্চল। আৰু যিটো পথেৰে আচলতে ইয়াত অহা যোৱা কৰিছিল স্থানীয় লোকে, কিন্তু আজিলৈকে এই পথটো সম্পূৰ্ণ নোহোৱাত কিন্তু স্থানীয় লোকে ক্ষোভিত হৈছে। কিয়নো আৰু যি সমগ্ৰ যি লোকসভা নিৰ্বাচনক লৈ আচলতে যি ৰাজনৈতিক নেতাসমূহে আচলতে কুচকাচ চলি থকাৰ পাক মুহূৰ্তত কিন্তু এই অঞ্চলবাসীয়ে ক্ষোভিত হোৱা দেখিবলৈ পোৱা গৈছে। কিয়নো এই অঞ্চলবাসীয়ে বাৰম্বাৰ তেওঁলোকে আবেদন নিবেদন জনাইছিল যদিও কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। আৰু এতিয়া আছে যি সাংসদ নৱকুমাৰ শৰণীয়া, কিন্তু ইয়াত এদিনো খবৰ নোলোৱাটো কিন্তু ক্ষোভিত হৈছে অঞ্চলবাসী। আৰু মই পোনে পোনে ইয়াত স্থানীয় লোক কেইজন মহিলা আছে তেওঁলোকৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। আজিলৈকে সম্পূৰ্ণ নহ'ল যি সময়ত চৰকাৰখনে ঢাক ঢোল বজাই আছিল উন্নয়নৰ নামত। আগন্তুক লোকসভা নিৰ্বাচন ইতিমধ্যে মন্ত্ৰী বিধায়কে ঘৰে ঘৰে আচলতে তেওঁলোকে পৰিদৰ্শন কৰিছিল, ভোট ভিক্ষা মাগি আছে। কিন্তু আপোনালোকৰ সমস্যা বুজ লৈছেনে কেতিয়াবা? লোৱা নাই। গতিকে আমাৰো তাৰমানে এনেহেন হৈছে, চৰকাৰৰ ওচৰত তাৰমানে আমাৰ অনুৰোধ কৰবাৰ বাকী নাই। কিন্তু এতিয়া চৰকাৰে এতিয়া ভোটত বা তেখেতসকলে ভোট ভিক্ষা মাগিহে বুজিছে, কিন্তু এই ৰাইজখিনি যি কেনেহেনকে আছে বা কেনেকে আৰু ভৱিষ্যতে কেনেহেনকে থাকিব, গতিকে এই কথাটো চৰকাৰে আজিও বৰ্তমান একো তাৰমানে মনত ভাবাই নাই এই কথাখিনি। গতিকে আমাৰো কতে বিৰক্তি লাগছে। এই আজি যিখিনি আমি নিউজত কম, এই সময়খিনিও আমাৰ এনে অনাৰ্থক যায়। সেইকাৰণে তাৰমানে চৰকাৰৰ ওচৰত বোধহয় আমাৰ চৰকাৰৰ লিষ্টত আমাৰ নামেই নাই নেকি। গতিকে সেইকাৰণে চৰকাৰে একো গুৰুত্ব দিয়া নাই। গতিকে চৰকাৰে মৰাক লগে চাইছে না নিজে মাৰিম বুলি ভাবিছে, এই কথাটো এতিয়া বৰ্তমান আমি নাজানো। এইটো চৰকাৰৰ হাতত। মন্ত্ৰী বিধায়ক আহিছিল নে? কোনো অহা নাই। আমাৰ ঘৰ ভাই নিলাক, কিমান কি গৰু মৰিল, ছাগলী মৰিল, কিমান মানুহৰ বেমাৰ হৈ পৰি থাকিল, কিন্তু কোনো ফালেদি আমাক তাৰমানে চৰকাৰে 1 টকাই দি আমাক সহায়ো কৰা নাই। কত কলাক আপোনালোকৰ মাটিৰ দাগ নাম্বাৰ দিয়ক, কিবা দিয়ক, ফটো উঠি পেলাই দিয়ক। অফিচত আমি চবখিনিয়ে কৰিলো, কিন্তু আজিক লগি আমাক তাৰমানে 10 টকা দিও যোগাযোগ কৰা নাই। সেইটো বাদ দিয়ে দিলো আমি। কিন্তু এটা যদি এই সময়ত যদি আমাক মথাউৰিটো নিৰ্মাণ কৰি দিলা হয়, কিন্তু আমি তাতো আমি নথৈ আনন্দ হলো হয়। যিহেতু মথাউৰিটো আপোনালোকৰ এটা পথ আৰু ইয়াত আচলতে দেখিছো কেইবাটাও পৰিয়াল আছে আপোনালোকৰ, অহা যোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা। আজি কিছুদিন পিছত আৰু ক'ৰবাত মোটামুটি 1 মাহ পিছত বানপানী হ'ব। বানপানী হলে আমাৰ তাৰমানে পুৰুষসকলে মহিলাসকলক এৰি পেলাই কাম কৰিব যাব নোৱাৰে। কিন্তু সেই কাম কৰিব নোৱাৰা দিনত আমাৰ যে পৰিয়াল কেনেকে চলিব, সেইটো তাৰমানে আমাৰ আজিৰ পৰাই চিন্তা লাগিছে। কাৰণ পুৰুষসকলে নকৰিলে আমি মহিলা ক'ৰ পৰা খাম, আমাৰ ল'ৰা ছোৱালী ক'ৰ পৰা খুৱাম, পঢ়া খৰচ আমি ক'ৰ পৰা দিম। গতিকে আমাৰ আজিৰ পৰাই চিন্তা লাগিছে। গতিকে মন্ত্ৰী মহোদয়ৰ ওচৰত কিমান প্ৰাৰ্থনা কৰিম আমি। গতিকে তেওঁ আমাৰ নিশ্চয় আমাৰ প্ৰাৰ্থনা শুনা নাই বোধহয়। গতিকে শুনলিতো কিবা নহয় কিবা এটা পদক্ষেপ ললা হয়। নিশ্চিতভাৱে ক'ব লাগিব আচলতে ক্ষোভিত হৈছে অঞ্চলবাসী। কিয়নো বাৰম্বাৰ তেওঁলোকে আবেদন কৰিছিল, সংবাদ মাধ্যমত তেওঁলোকে প্ৰচাৰ কৰিছিল। আৰু যিহেতুকে আৰু মোৰ লগত আছে এজন যুৱক, কি ক'বা আচলতে তোমালোকে যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা দেখিছোঁ। বাইকখন মেইন ৰাস্তাত থৈ আহিছে ঘৰত যাব,
কেনেকুৱা সমস্যা? সমস্যা মানে সমস্যাটো বহুত হৈছে এতিয়া আমাৰ মেইনলি নিউজত উঠাই লাজ লগা হৈছে কিমান আৰু নিউজত উঠিম সদায় নিউজত উঠি লাজ লগা হৈ গৈছে এতিয়া কৈও একো লাভ ভাগৰি গৈছে নহয়? ভাগৰি গৈছোঁ কৈ ভাগৰি গৈছোঁ এতিয়া কৈও একো লাভ নোহোৱা হৈছে কষ্টটো আপোনালোকে নিজে দেখা পাইছে বেপাৰত যাওঁ আমি যাই কিনে গাড়ীখন তাত থৈ দিওঁ মালবিলাক ইয়াৰ পৰা দাঙি নিব লাগে গাড়ীলৈকে মানে বহুত অসুবিধাত দেখা দিছে দিয়ক আৰু মানে ক'ব নোৱাৰা হৈ গৈছোঁ আৰু কিমান কম চৰকাৰখনে ঢাক ঢোল বজাই আছে আচলতে উন্নয়নৰ নামত একো কাম নাই এতিয়াতো আমাৰ এতিয়া ভোট চট যদি খোজ পায় আমি সেই দিমেই এনাহান লাগছে এতিয়া চৰকাৰক আৰু কোনো এটা মানুহ আজিলৈকে আহি কিনে আমি বিধায়কজন বিধায়কৰ খবৰে নাই আজিলৈকে জ্যোতিকি বৰমা সমষ্টিৰ বিধায়ক তেখেত অসুস্থ হৈ আছে কিন্তু অন্য আচলতে যিটো পীযুষ হাজৰিকা মন্ত্ৰী আচলতে যিটো পীযুষ হাজৰিকা অহা নাই আমাৰ ইয়াত পীযুষ হাজৰিকা অহাই নাই মন্ত্ৰী কোনো অহাই নাই ইয়াত আজিলৈকে কোনোবা আহে এতিয়া কোনোবা আহি আছে ইমান নাজানো কিন্তু মন্ত্ৰী হিচাপে কোনো অহা দেখা নাই এতিয়ালৈকে হয় আচলতে অঞ্চলবাসী ক্ষোভিত হৈছে কিয়নো তেওঁলোকে বিভিন্ন সময়ত আচলতে এই অঞ্চলবাসী প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ ক্ষোভিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ